তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 9ৰ গণিতৰ অনুশীলনী 12.1 যেটো হিৰণৰ সূত্ৰ আছে হিৰণৰ সূত্ৰৰ 12.1ৰ 1 2 3 আৰু 4 এই চাৰিটা গণিত এই ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক সমাধান কৰি দেখুৱাবলৈ চেষ্টা কৰিম আৰু যদি তোমালোকৰ 12.1ৰ বাকি গণিত কেইটা লাগে মানে 5 6 7 8 তো এই গণিত কেইটা মই ইয়াৰ পিছৰ ভিডিঅ'ত কৰিছো এই ভিডিঅ'টো চাবা তো এইটো ভিডিঅ'ত মই অকল 1 2 3 আৰু 4 এই চাৰিটা গণিত সমাধান কৰি দেখুৱাম সো এক নম্বৰ যেটো গণিত আমাক দিয়া আছে আগত বিদ্যালয় আছে বুলি লিখা থকা যান বাহনৰ প্ৰতি সংকেত ফলক এখনৰ সমবাহু ত্ৰিভুজ আকাৰৰ যাৰ বাহুৰ দিক a সেন্টিমিটাৰ হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি সংকেত ফলকখনৰ কালি উলিবা যদি ইয়াৰ পৰিসীমা 140 সেন্টিমিটাৰ হয় তেতিয়াহলে সংকেত ফলকখনৰ কালি কিমান হ'ব এতিয়া আমাক কি কৈছে সংকেত ফলক এই আমাৰ যে স্কুলৰ সন্মুখত এনেকা সাইন বোৰ্ড দিয়া থাকে ইয়াতে এনেকুৱা এটা সাইন বোৰ্ড আছে যেটো ত্ৰিভুজ আকাৰৰ হয় আৰু ইয়াতে কি লিখা আছে ইয়াতে লিখা আছে যে আগত বিদ্যালয় যেনেকা আমাৰ বিদ্যালয়ৰ সন্মুখত থাকে এতিয়া আমাক কি কৈছে এই যেটো সাইন বোৰ্ড আছে এটো ত্ৰিভুজ আকাৰৰ হয় সমবাহু ত্ৰিভুজ সমবাহু মানে কি এই ত্ৰিভুজৰ এইটো বাহু তিনিটা বাহু কি হয় সমান আকাৰৰ হয় আৰু ইয়াৰ দৈৰ্ঘ্য কি দিছে দিক দি আছে a তাৰ মানে এইটো বাহু হল আমাৰ a সেন্টিমিটাৰ এইটো বাহু হল আমাৰ a সেন্টিমিটাৰ আৰু এইটো বাহু a সেন্টিমিটাৰ তিনিটা বাহু a সেন্টিমিটাৰ সো প্ৰথমে কি কৈছে এই যে a সেন্টিমিটাৰ বাহু থকা ত্ৰিভুজ আছে এইটোৰ কালি আমি উলিয়াব লাগে হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি সো তোমালোকে কি কৰিবা সমান্তৰালত লিখিবা যে ধৰা হল ত্ৰিভুজ আকাৰ ফলকখনৰ বাহুবোৰ আমাৰ যে তিনিটা বাহু আছে তিনিটা বাহু আমি a b c বুলি ধৰি লম যেনেকৈ আমি হিৰণৰ সূত্ৰ ধৰো সো মই কি ধৰিছো যে ধৰা হল ত্ৰিভুজ আকাৰ ফলকখনৰ বাহুবোৰ a ইকুৱেল টু কিমান হ'ব a সেন্টিমিটাৰ a ইকুৱেল টু a সেন্টিমিটাৰ b ইকুৱেল টু a সেন্টিমিটাৰ হ'ব কাৰণ এই বাহু a সেন্টিমিটাৰ c ইকুৱেল টু a সেন্টিমিটাৰ হ'ব কাৰণ তিনিটা বাহু কি হয় তিনিটা বাহু a সেন্টিমিটাৰ দি আছে আৰু ইয়াৰ পিছত আমাক কি লাগিব আমাক লাগিব s কাৰণ আমি হিৰণৰ সূত্ৰত বহাম তেতিয়ালে s ওলাই ল s কি হয় s ইকুৱেল টু a প্লাস b প্লাস c ডিভাইডেড বাই 2 এতে a কিমান হ'ব a ও a হ'ব b ইকুৱেল টু a হ'ব c ঠাইতো সৰি ইয়াতে a হ'ব দে c ঠাইতো a হ'ব তাৰ মানে তিনিটা a ডিভাইডেড বাই 2 তার মানে উপরত a plus a তিনিটা আই মানে thrice a divided by 2 এটো কি হল আমাৰ s এতিয়া এই ত্ৰিভুজাকাৰ ফলকখনৰ কালি উলিবা হিৰণৰ সূত্ৰ মতে এতেকে ফলকখনৰ কালি তে ফলকখনৰ কালি কি হ'ব সেই হিৰণৰ সূত্ৰ মতে তুমি বহাই দিয়া হিৰণৰ সূত্ৰ কি আছিল s into s minus a into s minus b into s minus c এতিয়া s টো আমি কিমান পাইছো s পাইছো thrice a 3a by 2 into আকৌ s মানে 3a by 2 minus a এর ঠাইত কি লিখিম আমি এর ঠাইত আমি a লিখিম আকৌ এতেও কি আছে আকৌ s তাৰ মানে 3a by 2 minus a b ঠাইতো a লিখিম কাৰণ b equal to a হয় আৰু কি লিখিম আকৌ thrice a by 2 minus c মানো আমাৰ কি আছে a আছে এটা ক্যালকুলেট কৰি দিয়া 3a thrice a by 2 এতে সো এখিনি আমি চাব লাগিব thrice a by 2 ৰ পৰা মাইনাস a টো মাইনাস কৰিব লাগে সো প্ৰথমে কি কৰিবা ইয়াৰ কাৰণে আমি লহগ লব লাগিব সা প্ৰথমে 2 আৰু ইয়াৰ তলত নাই মানে 2 এৰ লহগ ওপৰত থাকিব thrice a মাইনাস ইয়াৰ তলত নাই মানে 1 আছে 1 2 এর ভিতৰত সৰি 2 বাৰ 2 into twice আকৌ পূৰণ এইখিনি একবাৰ এইখিনি একে আহিব মানে ওপৰত তলত তুমি 2 থাকি যাব 2 যদি লহগ লোৱা 2 2 এৰ ভিতৰত একবাৰ ওপৰত থাকিব thrice a মাইনাস এতে a এর তলত নাই মানে 1 আছে 1 যদি 2 ৰ লগত চাও 2 বাৰ আৰু ওপৰত আছে a এই গোটেই কেটা তো মানে একে আহিব এটো হে একে আহিব thrice a minus twice a divided by 2 এবাৰ বাকিখিনি এতে হৰণ কৰি দিয়া তুমি thrice a 3a by 2 into 3 এর পৰা যদি twice a বিয়োগ কৰা কি থাকিব a by 2 ওপৰত থাকিব a by 2 এটো হে একে থাকিব a by 2 এ থাকিব এটো হে a by 2 এ থাকিব a by 2 এতিয়া সোৱা এই গোটেইখিনি আমি পূৰণ কৰিব লাগিব পূৰণ মানে কি ওপৰত এক এটা আছে 3a ওপৰৰ গোটেইখিনি পূৰণ কৰা 3a a ওপৰৰ গোটেইকেটা ওপৰৰ পূৰণ তলৰ কেটা তলে তলে পূৰণ
তুমি ওপৰত যদি তুমি পূৰণ কৰা ৰুট ওভাৰৰ ভিতৰত থাকিব ওপৰত থাকিব 3 1 2 3 4 a to the power 4 3 a to the power 4 তলত কি আহিব 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 আহি যাব এতিয়া চোৱা এতিয়া আমাক যেহেতু এইকেইটা আমাৰ এই ৰুট ওভাৰৰ ভিতৰত আছে তেতিয়াহ'লে আমি জোৰ বনাব লাগিব জোৰ বনালে আমি বাহিৰ কৰিব পাৰিম হয় না স্কোৱাৰ বনাব লাগিব সো তুমি কেনেকৈ জোৰ বনাবা ইয়াৰ কাৰণে তুমি কি কৰিবা ভাঙাৰ এটা সহজ পদ্ধতি আছে তুমি 3 টো আগত টানি লোৱা 3 পূৰণ ওপৰত থাকিব a to the power 4 16 ইয়াক যদি ভাঙা এনেকৈ ভাঙিব পাৰি a স্কোৱাৰ তলত থাকিব 4 আকৌ পূৰণ a স্কোৱাৰ এই 4টা আছে দুটা ললো আৰু দুটা দিয়া a স্কোৱাৰ বাই 4 এতে চোৱা এনেকৈ ভাঙিব পাৰোনে 3 a স্কোৱাৰ আৰু a স্কোৱাৰ 3 a to the power 4 3 a to the power 4 তলত 16 মানে 4 4 গুণ 16 এনেকৈ ভাঙিব পাৰো এইবাৰ যেকেটাৰ জোৰ আছে জোৰবোৰ ওলাই লোৱা a স্কোৱাৰ বাই 4 a স্কোৱাৰ বাই 4 দুটা জোৰ আছে তেতিয়াহ'লে a স্কোৱাৰ বাই 4 টো তুমি বাহিৰত আনি দিয়া ৰুট ওভাৰ 3 টো 3 তক ভাঙিব নোৱাৰে সেইকাৰণে ৰুট ওভাৰ ভিতৰতে ৰাখি দিলো ইয়াৰ মানে কি মানে যেটো চলক আছে চলকটো আগত আনা তুমি তাৰমানে ৰুট ওভাৰ 3 টো মই ওপৰত উঠাই দিছো ৰুট ওভাৰ 3 বাই 4 a স্কোৱাৰটো মই শেষত লৈছো কাৰণ এইটো সহজ হয় a স্কোৱাৰ এখিনি কি হ'ব আমাৰ এই যেটো ফলক আছে ফলকখনৰ কালি ইয়াৰ লগে লগে আমাক প্ৰশ্ন কৰিছে যদি ইয়াৰ পৰিসীমা 180 সেন্টিমিটাৰ হয় তেতিয়াহ'লে সংকেত ফলকখনৰ কালি উলিয়াবা এতিয়া চোৱা এতিয়া গুটিখিনি যে তিনিটা বাহু মানে বাহু তিনিটাৰ যোগফল মানে পৰিসীমা মানে তিনিটা বাহুৰ যোগফল এখিনি কিমান দিয়া আছে 180 যদি পৰিসীমা 180 হয় তেতিয়াহ'লে এই ত্ৰিভুজৰ কালি কিমান হ'ব সেইখিনি এবাৰ উলিয়াব লাগে ইয়াৰ পিছত তোমালোকে লিখা আকৌ দিয়া আছে ত্ৰিভুজৰ পৰিসীমা ত্ৰিভুজৰ বা ফলকখনৰ পৰিসীমা কিমান দিয়া আছে আমাক 180 সেন্টিমিটাৰ তেবাৰ জানিব লাগিব পৰিসীমা মানে কি এই বৰ্ডাৰ মানে চাৰিওফালে তিনিটা যে বৰ্ডাৰ আছে এই বাহুটো এই বাহু এই তিনিটা যোগ কৰিলে যিমান হয় ইয়াকে পৰিসীমা বুলি কয় পৰিসীমা মানে কি ইয়াতে আহিব a + a তাৰ মানে পৰিসীমা ইকুৱেল টু a প্লাস এইটো বাহু a প্লাস a আৰু এইটো বাহু আমাৰ a গুটিখিনি মিলি কিমান দিয়া আছে আমাক 180 সেন্টিমিটাৰ 180 সেন্টিমিটাৰ এখিনি আমাক দিয়া আছে এতিয়া a plus a এটা a দুটা a তিনিটা a ইকুৱেল টু এফালে কি আহিব 180 সেন্টিমিটাৰ এতিয়া তাৰ মানে এৰ ভ্যালুটো কি হয় আমি এৰ ভ্যালুটো উলিয়াব লাগিব সেইকাৰণে আমি এইটো ৰাখি দিছো অকল এইটো ৰাখি দিয়া এফালে a ইকুৱেল টু এফালে আহিব 180 ডিভাইডেড বাই 3 টো এর লগত আছিল এফালে গেলে কি হ'ব হৰণ হৈ যাব 3 সেন্টিমিটাৰ তাৰ মানে এর ভ্যালুটো কিমান আহি যাব যে 3 এর 180 হৰণ কৰা 60 জি পাইছে 60 ডিগ্ৰী নহয় 60 সেন্টিমিটাৰ তাৰ মানে এবাৰ লিখা ফলকখনৰ কালি এবাৰ ফলকখনৰ কালি কি বলাম এই যে আগতে পাইছিল আমি ফলকখনৰ কালি কি পাইছিল প্ৰথমে √3/4 a স্কয়াৰ এখিনি পাইছিল নহয় এই a স্কয়াৰৰ যত আছে তাত ঠাইত আমি এবাৰ কি লিখিম 60 সেন্টিমিটাৰ লিখিম কাৰণ এর ভ্যালু আমি 60 পাইছো এবাৰ এতে এর ভ্যালুটো বহাই দিয়া √3/4 a স্কয়াৰ এর ঠাইত আমি এবাৰ কি লিখিম এর ঠাইত লিখিম 60 স্কয়াৰ কাৰণ এর ভ্যালু 60 পাইছো তাৰ মানে ওপৰত থাকিব √3 তলত থাকিব 4 60 যদি তোমালকে স্কয়াৰ 60 স্কয়াৰ মানে কি 60 পূৰণ 60 বুজি পাইছা তাৰ মানে 60 পূৰণ 60 দুইবাৰ আছে 60 এই দুটাক যদি তুমি ভাঙি দিয়া এই 60ক ভাঙি দিলে কি পাবা তোমালকে এতে তোমালকে পাবা 3600 আই এতে থাকিব √3 ইনটু এতে 3600ক 4 ৰে হৰণ কৰি চাবা ইয়াতে তোমালকে পাবা 9 তাৰ মানে কি পাম আমি যেটো आंसर পাম 9 √3 ভাঙি দিব নোৱাৰো √3 9 তুমি আগত আনিছো 9 √3 যে তোমাৰ সেন্টিমিটাৰ আছিল ইয়াৰ आंसर আহিব 9 √3 সেন্টিমিটাৰ স্কয়াৰ তো তোমালকে এইটো sin 9 গুণ 36 হয় এইটো 9 হৈ যাব তোমালকে হৰণটো কৰি চাবা যদি নহয় তো এবাৰ আমি 2 নম্বৰ প্ৰশ্নলৈ আহিছো 2 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে যে এখন উৰণীয়া হেতুৰ ত্ৰিভুজ আকৃতিৰ দাঁতিৰ বেৰবোৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হয় প্ৰতিখন বেৰৰ দাঁতি কেইটা 122 মিটাৰ 22 মিটাৰ আৰু 120 মিটাৰ বিজ্ঞাপনৰ পৰা প্ৰতি বছৰ উপাৰ্জন হয় ইমা 1 বৰ্গ মিটাৰত 5000 টকা এটা কোম্পানীয়ে ইয়াৰ এখন বেৰ 3 মাহৰ বাবে ভাড়া ললে কোম্পানীটোৱে কিমান ভাড়া পৰিশোধ কৰিছিল এবাৰ আমাক কি কৈছে এটা উৰণীয়া হেতু তেমন ওভাৰ ব্ৰিজ আছে কেনেকুৱা এনেকা ওভাৰ ব্ৰিজ এই তলে দি ফালে দি ৰাস্তা আছে বুজি পাইছে না নাই আৰু ওপৰ দি মানুহ এফালে দি গৈ আছে এফালে দি যায় নামি আছে এই দুই কাষৰ যেটো ত্ৰিভুজ আকাৰ এইটো কাষ আৰু এইটো কাষ ত্ৰিভুজ আকাৰ দুটা ঠাই আছে নহয় এই দুটা ঠাই কি কৰে এতে
বিজ্ঞাপনৰ বাবে তাৰ মানে এইখিনি ঠাইত কিবা কিবি বেনাৰ চেনাৰ লগাই দিয়ে তাৰ পৰা পইচা পায় এবাৰ পইচা কাক দিব লাগে চৰকাৰক এবাৰ কি কৈছে যে এটা কোম্পানীয়ে কি কৰিছে ইয়াৰ 3 মাহৰ বাবে ভাড়া লৈছে যে 3 মাহৰ ভাড়া কিমান হ'ব সো আমি প্ৰথমে কি কৰিম এই দাঁতিটো মানে ত্ৰিভুজাকাৰ যেটো দাঁতি আছে ইয়াৰ প্ৰথমে কালি উলিয়াম তাৰ পিছত আমি পইচাখিনি উলিয়াব পাৰিম সো তোমালোকে লিখা সমাধানত যে দিয়া আছে বেৰৰ দাঁতিকেইটা কিমান দিয়া আছে আমাৰ দাঁতিকেইটা 122 মিটাৰ মই প্ৰথমে এই ধৰছো 122 মিটাৰ 122 মিটাৰ 22 মিটাৰ আৰু বি ধৰছো মই 22 মিটাৰ 22 মিটাৰ আৰু সি ধৰছো 120 মিটাৰ 120 মিটাৰ মই তিনিটা ধাতি ধৰিছো ইয়াৰ পিছত আৰু কি লাগিব যেহেতু আমি হিৰনৰ সূত্ৰত উলিয়াম হেতেকে আমাক কি লাগিব s লাগিব s কিনি উলাই লোৱা s কি আছিল আমাৰ s ৰ ফৰ্মুলা আছিল a + b + c divided by 2 এতে a পাইছো আমি 122 plus b পাইছো 22 plus c পাইছো 120 divided by 2 এই গোটেইখিনি যদি তোমালোকে পূৰণ কৰি দিয়া পূৰণ কৰিলে ইয়াতে তোমালোকে যেটো आंसर পাবা হেতু পাবা 264 মই ইয়াতে লিখছো দে 264 divided by 2 এবাৰ হৰণ কৰা 264 ক যদি হৰণ কৰা কি পাবা ইয়াতে পাবা 132 যেটো সেন্টিমিটাৰ আছিল আমি মিটাৰে লিখিব লাগিব 132 মিটাৰ এইটো হল আমাৰ s পাই গলো সো এবাৰ আমি দাঁতিটোৰ কালি উলিয়াম সো কেনেকৈ উলিয়াম হে হিৰনৰ সূত্ৰত বহাই দিম এতেকে দাঁতিটোৰ কালি ইকুৱেল টু হিৰনৰ সূত্ৰ আছিল আমাৰ s into s minus a into s minus b into s minus c দেখে s আমি কিমান পাইছো s পাইছো আমি 132 মিটাৰ 132 into s মানে 132 minus a এর ভ্যালু আমি কিমান পাইছো 122 আকৌ s মানে 132 minus b মানে কিমান পাইছো 22 আকৌ s মানে ধৰছো আমি 132 minus c মানে ধৰছো 120 ইয়াৰ পিছত কি কৰা তোমালোকে বিয়োগখিনি কৰি লোৱা 132 এনেকৈ থাকি যাব 132 পূৰণ 132 পৰা যদি তুমি 122 বিয়োগ কৰা তোমালোকে ইয়াতে থাকি যাব 10 132 পৰা 22 যদি বিয়োগ কৰা ইয়াতে থাকিব 110 পূৰণ 132 পৰা 120 যদি তোমালোকে বিয়োগ কৰা ইয়াতে থাকি যাব 12 এইবাৰ আমি কি কৰিম জোৰ বনাম এবিলাকক যদি ভাঙিব লাগে ভাঙি কেনেও জোৰ বনাম সো আমাক এতে এটাৰো জোৰ নাই তো গোটেইটা আমি জোৰ বনাব লাগিব সো 132 ক আমি কেনেকৈ ভাঙিব পাৰো যদি তোমালোকে জানা 132 ক আমি কেনেকৈ ভাঙিব পাৰো যে 11 12 গুণ কিমান হয় 11 12 গুণ 132 আকৌ 10 টো ভাঙি দিব পাৰা কিন্তু নালাগে আমি 10 ইয়াৰ পৰা এটা পাই যাম 10 টো মই ৰাখি দিলো এই 110 ক কেনেকৈ ভাঙিব পাৰো 11 10 10 গুণ হয় 11 10 গুণ 110 10 into 11 কিমান আহিব 11 10 গুণ 110 এবাৰ 12 ক ভাঙি দিয়া 12 কেনেকৈ ভাঙিব পাৰো 3 4 গুণ 12 এবাৰ সো জোৰ কি আহিল যেকিলা জোৰ আহিছে এটা ৰাখি দিম 11 এতে আছে এটা 11 জোৰ আহিছে থৈ দিম আমি 10 ৰ জোৰ আহিছে 10 ৰাখি দিম এবাৰ জোৰ কাৰ আহা নাই এই 12 আহা নাই এই 12 টো ভাঙি দিলে আমি পাই যাম এই 3 4 ৰ জোৰ আহা নাই 3 4 পাই যাম ইয়াৰ পৰা এতেকে আকৌ 12 কো ভাঙি দিয়া 11 ৰাখি দিছো 12 কেনেকৈ ভাঙিব পাৰো 3 4 গুণ 12 তাৰ পিছত এই 10 পূৰণ এই 10 পূৰণ 11 আৰু এতে 3 আৰু 4 এটা আছে সো এবাৰ যিকেটা জোৰ আছে সব জোৰ কেটা এটা লোৱা 11 আছে এতে এটা 11 এটা দুটাৰ পৰা এটা লৈছো মই পূৰণ ইয়াৰ পিছত 3 এতে আছে এটা 3 মই লৈছো ইয়াৰ পিছত 4 আছে এটা আছে এটা আছে 4 ৰ জোৰ আছে 4 লৈছো ইয়াৰ পিছত 10 দুটা আছে এটা লৈছো তোমালোকে গোটেইখিনি যদি পূৰণ কৰি দিয়া পূৰণ কৰিলে ইয়াৰ आंसरটো পাবা এতে লিখিছো দে মই ইফালে জাগা নাই 1320 যেটো মিটাৰ আছিল মিটাৰ স্কয়াৰ ইয়াৰ যেটো আমাৰ কালি আহিব এই দাঁতিটোৰ 1320 মিটাৰ স্কয়াৰ সো ইয়াৰ পিছত কিমান পইচা দিব লাগিব কিমান ভাড়া দিব লাগিব এইখিনি আমি উলিয়াই লৈছো এবাৰ আমাক কি কৈছে যে 12 মাহত বা 1 বছৰত 1 মিটাৰ স্কয়াৰৰ ভাড়া দিব লাগে কিমান 5000 টকা এইখিনি আমাক দিয়া আছে কিন্তু উলিয়াব দিছে কিমান আমাৰ 3 মাহৰ সো 3 মাহৰ ভাড়া আমি উলিয়াব লাগিব 12 মাহৰ দিয়া আছে 12 মাহৰ পৰা পনে 3 মাহ উলিয়াব নৰো প্ৰথমে 12 মাহৰ পৰা আমি কি কৰিব লাগিব 1 মাহ উলিয়াব লাগিব সো সোৱা 12 মাহ এবাৰ আমি দিম 1 মাহৰ 1 মিটাৰ স্কয়াৰৰ ভাড়া দিব লাগে কিমান দিব লাগে বুলি কৈছে আমাক যিমান দিয়া আছে 1 বছৰত যদি 5000 দিব লাগে 1 মাহত কিমান দিব লাগে 5000 ক তুমি 12 ৰে হৰণ কৰিব লাগিব
5000ক 12ৰে হৰণ কৰা ইমান টকা এক মাহৰ পাই গলো কিন্তু আমাক কেই মাহৰ উলিয়াব দিছে আমাক উলিয়াব দিছে 3 মাহৰ তো ইয়াতে বা লিখিবা 3 মাহৰ 3 মাহৰ 1 মিটাৰ স্কয়াৰৰ ভাড়া দিব লাগে কিমান দিব লাগিব যদি এক মাহৰ ইমানখিনি হয় 3 মাহৰ ইমানখিনি 3 ৰে পূৰণ কৰি দিয়া হয়নে নাই এক মাহত যদি 200 টাকা হয় 3 মাহৰ 600 টাকা হ'ব তাৰ মানে 3 পূৰণ হৈ যাব তাৰ মানে 3 পূৰণ এইফালে কি আহিব যিখিনি আছে 5000 ডিভাইডেড বাই 12 সো ইয়াতে আমি কি পাইছো যে 3 মাহৰ বাবে 1 মিটাৰ স্কয়াৰৰ 1 মিটাৰ স্কয়াৰ মানে কি মই আগতে যে কলো যে এটা সৰু এটা টুকুৰা যদি তুমি লৱা এনেকা বৰ্গ এটা লৱা এইফালে 1 মিটাৰ এইফালে 1 মিটাৰ এইফালে 1 মিটাৰ এনেকা এটা সৰু টুকুৰাৰ যেটো তাক 1 মিটাৰ স্কয়াৰ বুলি কয় বা বৰ্গ প্ৰতি বৰ্গ বুলি কয় সো ইয়াৰ বাবে কিমান এই অলপখিনি টুকুৰাৰ বাবে 3 মাহৰ ভাড়া দিবলগীয়া হ'ব কোম্পানীটোৱে ইমানখিনি এবাৰ আমাক কিমান কিলোমিটাৰ কিমান মিটাৰ স্কয়াৰ পাইছো আমি পাইছো 1320 তাৰ মানে ইয়াক কয় 1 মিটাৰ স্কয়াৰ কিন্তু আমি এই যেটো দাঁতি আছে দাঁতিৰ কালিটো কিমান পাইছো আমি পাইছো 1320 মিটাৰ স্কয়াৰ হয় না নাই ই 1 মিটাৰ স্কয়াৰ যদি ইমানখিনি লয় 1320 মিটাৰ স্কয়াৰ কিমান লব তাৰ মানে 1320 তুমি ইয়াৰ লগত পূৰণ কৰি দিব লাগিব হয় না নাই এবাৰ লিখা যে 3 মাহৰ 1 মিটাৰ স্কয়াৰ আছিল এবাৰ আমি ইয়াত কি লিখিম যিমানখিনি পাইছো আমি পাইছো 1320 মিটাৰ স্কয়াৰ এইখিনি আমি দাঁতিটোৰ কালি পাইছো 1320 মিটাৰ স্কয়াৰৰ ভাড়া দিব লাগিব কিমান দিব লাগিব যে যিমানখিনি আছে ইয়াৰ লগত আৰু এই 1320 টো পূৰণ কৰি দিব লাগিব আগতে পূৰণ কৰি দিছো মই 1320 ইনটু এই গটিখিনি তাৰ মানে 3 পূৰণ ওপৰত থাকি যাব 5000 তলত থাকি যাব 12 সো এবাৰ তোমালকে কটাকটি কৰিব পাৰা আৰু যদি কোৱা মই ডাইৰেক্ট কটাকটি নকৰো ডাইৰেক্টলি ইয়াতে ওপৰৰ গটিখিনি পূৰণ কৰি কিনে 12 ৰে হৰণ কৰি দিম তুমি এনেকাও কৰিব পাৰা সো 1320ক যদি 3 ৰে পূৰণ কৰে ইয়াৰ লগত 5000 পূৰণ কৰে কিমান আহি যাব তোমালকে ডাইৰেক্টলিও পূৰণ কৰিব পাৰা বা এনেকে ভাগ কৰিও কৰিব পাৰা সো মই এইখিনি আগতে পূৰণ কৰছো 3 3 0 0 3 2 গুণ 6 3 3 গুণ 9 3 1 গুণ 3 আৰু কি থাকি গেল আৰু ওপৰত থাকি গেল 5000 তলত থাকি গেল 12 এবাৰ এইখিনিৰ লগত 5000 পূৰণ কৰা এইখিনিৰ লগত যদি তোমালকে 5000 পূৰণ কৰা পূৰণ কৰিলে ইয়া যেটো পূৰণ ফল পাবা এটো পাবা 198 1 2 3 4 5 ইমান তলত কি থাকি যাব 12 এবাৰ এই 1,98,000 বা 1,98,000 হ'ব কি জানি 1,98,000 লাখক 12 ৰে হৰণ কৰিব লাগে এবাৰ হৰণটো কৰিছো যদি তোমালকে হৰণটো কৰা হৰণ কৰিলে ইয়াৰ আনসাৰটো পাবা 1,65,00,000 টকা ইমান টকা তোমালকে পাবা আৰু যদি হৰণটো কৰি দেখাব লাগে মই তোমালকক দেখাইছো সা হৰণটো কেনেকৈ কৰিবা হৰণ কৰিব লাগে আমাক ইমানখিনিক 12 ৰে মানে 198,1,2,3,4 1 2 3 4 5 5 তে ইয়াক হৰণ কৰিব লাগে আমি 12 ৰে সো সা 12 19 ৰ ভিতৰত কেইবাৰ যায় একবাৰ যায় একবাৰ গলে আহিব 12 9 ৰ পৰা 2 গলে 7 7 তো না যায় এতিয়া 8 তো নামায় না 78 ৰ ভিতৰত কেইবাৰ যাব যদি তোমালকে ভালদৰে চোৱা যে 78 ৰ ভিতৰত ই কেইবাৰ যাব 6 বাৰ যাব 6 বাৰ গলে কিমান হ'ব 6 বাৰ গলে আহিব 72 6 বাৰ গুণ 72 ইয়াৰ 8 ৰ পৰা 2 গলে কিমান থাকিব 6 থাকি যাব এবাৰ 6 তো না যায় এটা শূন্য নমাই দিয়া 60 60 ৰ ভিতৰত 12 কেইবাৰ যায় 5 12 গুণ 60 5 12 গুণ 60 এবাৰ শূন্য হৈ গেল এবাৰ বাকিখিনি কৰাৰ দৰকাৰ নাই এবাৰ শূন্য থাকি গেল কেটা এটা শূন্য নমাইছিলো আৰু 4টা হৈ গেল 1 2 3 4 4টা ওপৰত উঠাই দিয়া 1 2 3 4 এইখিনি হ'ব ইয়াৰ হৰণফল তোমালকে এনেকৈ হৰণো কৰিব পাৰা সো এবাৰ আমি 3 নম্বৰ প্ৰশ্নলৈ আহিছো 3 নম্বৰ প্ৰশ্নত দিয়া আছে এখন উদ্যানত এখন সচৰা হেতু আছে ইয়াৰ দাঁতিবোৰৰ বেৰ এখন উদ্যানত হেউজ আৰু নিকা কৰি ৰাখা এই বাৰ্তাটোৰ হৈতে ৰং বলাই ৰঙিন কৰা থোৱা আছে যদি বেৰখনৰ দাঁতি কেইটা 15 মিটাৰ 11 মিটাৰ আৰু 6 মিটাৰ হয় তেন্তে ৰঙিন কৰি ৰাখা ঠাইখিনিৰ কালি উলিওৱা এবাৰ কি কৈছে আমাক এটা সচৰা হেতু মানে স্লাইডাৰ মানে সৰু লৰা ছোৱালী কি কৰে ইয়াৰ পৰা খোজকাঢ়ি উঠে এনে খটখটি আছে নেকা এই খটখটেৰে কি কয় ইয়াৰ পৰা খোজকাঢ়ি ওপৰলৈ উঠি কি কৰে ইয়াৰ পৰা চচৰি নামি যায় হয় না ইগলা হসো ইগলা হিও পাৰ্ক আছে ইগলা তোমালকে পাই যাবা চিলড্ৰেন পাৰ্কত তো এই যেটো সচৰা হেতু আছে ইয়াৰ যেটো এই অংশ মাজৰ অংশখিনি উঠি এনে নামি আছে এফালে কি আছে এটা বাৰ্তা দিয়া আছে এই অংশখিনিৰ কালি আমাক উলিয়াব লাগে মই যদি ধৰো এই ত্ৰিভুজৰ দাঁতি কেইটা কি দিয়া আছে দাঁতি কেইটা 15 মিটাৰ মই ধৰছো এই তলৰ অংশখিনি 15 মিটাৰৰ 15 মিটাৰ 11 মিটাৰ আৰু এইটো মই ধৰছো 11 মিটাৰ 11 মিটাৰ
আৰু 6 মিটাৰ আৰু ইয়াৰ পৰা উচ্চতা 6 মিটাৰ মানে তিনিটা দাঁতি এনেকা ধৰণৰ আমাক দিয়া আছে এবাৰ আমাক কি কৈছে তেন্তে ৰঙিন কৰি ৰখা ঠাইখিনিৰ কালি উলিয়াওক তাৰ মানে এই ত্ৰিভুজটোৰ কালি আমি এতিয়া উলিয়াব লাগে সো এবাৰ তোমালোকে লিখা যে সমাধানত লিখা দিয়া আছে সচৰা হেতৰ দাঁতিবোৰ এই যে সচৰা হেতৰ দাঁতিবোৰ কেনেকা দিয়া আছে যে তিনিটা দাঁতি দিয়া আছে নহয় মই ধৰি লৈছো এই মই ধৰিছো 11 মিটাৰ এই ধৰিছো মই 11 মিটাৰ 11 মিটাৰ এইটো বাও এই ধৰছো এইটো মই বি ধৰছো মই 15 মিটাৰ 15 মিটাৰ আৰু সি ধৰছো মই এইটো 6 মিটাৰ 6 মিটাৰ মই এনেকৈ ধৰি লৈছো আৰু কি লাগিব যেহেতু আমি হিৰনৰ সূত্ৰ প্ৰয়োগ কৰিম হেকাৰণে আমাক এস লাগিব এবাৰ এস খিনি উলাই লোৱা এস ইকুৱেল কি আছিল আমাৰ a + b + c divided by 2 সো a আহিল আমাৰ 11 মিটাৰ প্লাস b আহিল 15 মিটাৰ প্লাস c আহিল 6 মিটাৰ divided by 2 এই গুটিখিনি যদি তোমালোকে ওপৰৰখিনি যোগ কৰি দিয়া যোগ কৰিলে ইয়াতে পাবা 32 divided by 2 32ক যদি 2 ৰে হৰণ কৰা কিমান পাম আমি 16 মিটাৰ তো এস পাই গৈছো এবাৰ আমি কি কৰিম এই দাঁতিটোৰ কালি উলিয়াম সো লিখা দাঁতিটোৰ কালি কি হ'ব দাঁতিটোৰ কালি হিৰণৰ সূত্ৰ মতে বহাই দিয়া হিৰণৰ সূত্ৰটো আছিল s s minus a s minus b s minus c so s আমি কিমান পাইছো s পাইছো 16 x পাইছো 16 into আকৌ s মানে 16 minus a ধৰছো মই 11 মিটাৰ আকৌ 16 minus b ধৰছো মই 15 মিটাৰ আকৌ 16 minus c ধৰছো মই 6 মিটাৰ এবাৰ মাইনাস খিনি কৰি দিয়া 16 তো ইয়াতে 16 থাকি যাব পূৰণ 16 ৰ পৰা যদি 11 যায় 16 ৰ পৰা 11 গলে থাকি যাব 5 পূৰণ 16 ৰ পৰা 15 গলে থাকি যাব 1 16 ৰ পৰা 6 গলে থাকি যাব 10 এবাৰ সো এটা আমাৰ এটাৰো জোৰ নাই তো গোটেই কেইটাৰ আমি জোৰ বনাব লাগিব যেকেইটা বনাব পাৰো সেইকেইটা আমি উলিয়াব পাৰিম 16 কেনেকৈ ভাঙিব পাৰো 4 4 গুণ 16 এটো ভাঙিব পাৰো এনেকৈ 5ক আমি ভাঙিব নোৱাৰো এনেকৈ ৰাখি দিব লাগিব 1ও ভাঙিব নোৱাৰো আৰু 10ক কেনেকৈ ভাঙিব পাৰো 2 5 গুণ 10 এনেকৈ আমি ভাঙিব পাৰো এবাৰ যিকেইটাৰ জোৰ আছে জোৰ কেইটা বাহিৰলৈ লোৱা 4 দুটা আছে 4 দুটাৰ পৰা মই এটা বাহিৰলৈ ওলাইছো ৰুট ওভাৰৰ পৰা 5 দুটা আছে 5 দুটাৰ পৰা মই এটা বাহিৰলৈ ওলাইছো ইয়াৰ পিছত 1 আৰু 2 এই দুটাৰ জোৰ নাই দুটা ৰুট ওভাৰৰ ভিতৰতে ৰাখি দিব লাগিব 2 তাৰ মানে কি গোটেইটা যদি পূৰণ কৰি দিয়া 4 5 গুণ 20 ৰুট ওভাৰৰ ভিতৰত থাকিব 2 1 গুণ 2 লগতে কি আছিল মিটাৰ তাৰ মানে ইয়াৰ যেটো দাঁতি আছে দাঁতিটোৰ যেটো কালি আহিব 20 20 ৰুট ওভাৰ 2 মিটাৰ স্কয়াৰ সো এবাৰ আমি 4 নম্বৰ কোৱেশ্চনলৈ আহিছো 4 নম্বৰ কোৱেশ্চনত দিয়া আছে যে এটা ত্ৰিভুজৰ দুটা বাহু 18 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ আৰু পৰিসীমা 42 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি উলিওৱা আমাক এনেকুৱা ধৰণৰ এটা ত্ৰিভুজ দিয়া আছে ইয়াৰ দুটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে এটা দিয়া আছে 18 সেন্টিমিটাৰ আৰু আনটো 10 সেন্টিমিটাৰ মই ধৰিলো যে এইটো বাহু আমাৰ 18 সেন্টিমিটাৰ হয় 18 সেন্টিমিটাৰ আৰু এইটো বাহু মই ধৰছো 10 সেন্টিমিটাৰ আৰু এইটো বাহু আমাক দিয়া নাই আৰু লগতে কি দিয়া আছে কিন্তু দিয়া আছে আমাক পৰিসীমা ইকুৱেল টু 42 পৰিসীমা মানে কি বুজা পৰিসীমা মানে কি এই বৰ্ডাৰ তাৰ মানে এইটো বাহুৰ যিমান দৈৰ্ঘ্য এইটো বাহুৰ দৈৰ্ঘ্য তিনিটাৰ যোগফল গোটেইখিনি কিমান হয় 42 তো এতিয়া আমি কি কৰিব লাগে এইখিনি কালি উলিয়াব লাগে চোৱা এইখিনি কালি উলিয়াবলৈ আমাৰ এইটো বাহুৰ দৰকাৰ হ'ব কাৰণ হিৰণৰ সূত্ৰত বহাবলৈ হলে তিনিটা বাহুৰ দৈৰ্ঘ্য লাগে এইটো বাহুৰ দৈৰ্ঘ্য তুমি কেনেকৈ উলিয়াবা ইয়াৰ বাবে আমি পৰিসীমাৰ পৰা বিয়োগ কৰিম কাৰণ পৰিসীমা তিনিটা গোটেইখিনি মিলাই পৰিসীমাৰ পৰা এই দুটাৰ যোগফল বিয়োগ কৰিলে আমি এইটো বাহু পাই যাম সো সমাধানত তোমালোকে লিখিবা যে দিয়া আছে ত্ৰিভুজৰ পৰিসীমা কিমান দিয়া আছে পৰিসীমা আমাক দিয়া আছে 42 সেন্টিমিটাৰ 42 সেন্টিমিটাৰ আৰু কি দিয়া আছে আৰু দুটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে আৰু এতে লিখি দিবা আৰু বাহুবোৰ কি দিয়া আছে a ইকুৱেল টু মই ধৰছো মই 18 সেন্টিমিটাৰ b ইকুৱেল টু মই ধৰছো এইটো বাহু 10 সেন্টিমিটাৰ আৰু c বাৰ কেনেকৈ লিবা মানে এইটো বাহু কেনেকৈ লিবা ইয়াৰ বাবে মই কি কলো যেটো পৰিসীমা দিয়া থাকে পৰিসীমাৰ পৰা বিয়োগ কৰিব প্ৰথমে পৰিসীমা লিখা 42 সেন্টিমিটাৰ দিয়া আছে মাইনাস কি মাইনাস করবা যে দুটা বাহু দিয়া আছে এই দুটা বাহুৰ যোগফলটো তুমি বিয়োগ কৰিব লাগিব তাৰ মানে পৰিসীমাৰ পৰা বিয়োগ কৰিম ব্ৰেকেট এই দুটা মানে 18 প্লাস 10 সেন্টিমিটাৰ এই দুটাৰ যোগফল যদি আমি বিয়োগ কৰো তেতিয়া হলে ইয়াৰ এই পৰিসীমাটো মানে সৰি এই বাহুটো পাই যাম সো 42 মাইনাস এই দুটা যোগ কৰিলে কিমান হ'ব 18 আৰু 10 যোগ কৰিলে আহিব 28
তাৰ মানে 42 পৰা যদি তোমালোকে 28 বিয়োগ কৰা তো ইয়াতে তোমালোকে পাবা 14 সেন্টিমিটাৰ তাৰ মানে আমি কি পাইছো এবাৰ এই যেটো বাহু আছে এইটো বাহুৰ দৈৰ্ঘ্য আমি পাই গেলো 14 সেন্টিমিটাৰ তো কেতিয়াবা যদি কোনো এটা ত্ৰিভুজৰ পৰিসীমা দিয়া থাকে আৰু পৰিসীমাৰ পৰা বাহু দুটা বাহু দিয়া থাকে আনটো উলিয়াব লাগে সদায় সেই পৰিসীমাৰ পৰা কি কৰিবা এই দুটা বাহুৰ যোগফলটো বিয়োগ কৰিবা এনেকে তেতিয়াহলে এইটো বাহু পাই যাবা তো ইয়াৰ পিছত আমাক s লাগিব যেহেতু হিৰনৰ সূত্ৰত বহাম s টো উলাই লোৱা s = a + b + c divided by 2 so a কিমান পাইছো a পাইছো 18 সেন্টিমিটাৰ plus b পাইছো 10 সেন্টিমিটাৰ plus c কিমান পালো 14 সেন্টিমিটাৰ এই গোটেইখিনি যদি দুইৰে বিয়োগ কৰা দুইৰে হৰণ সৰি ওপৰৰ গোটেইখিনি যদি তোমালোকে যোগ কৰা ইয়াৰ যোগফলটো তোমালোকে পাবা 42 divided by 2 এবাৰ 42 ক যদি দুইৰে হৰণ কৰা 2 4 এর ভিতৰত দুইবাৰ 2 2 এর ভিতৰত একবাৰ 21 লগত আছিল সেন্টিমিটাৰ এইটো s আমি পাই গলো s পাইছো মানে কি এবাৰ আমি হিৰনৰ সূত্ৰত বহাই দিব পাৰিম ইয়াৰ পিছত দেখা এতেকে ত্ৰিভুজটোৰ কালি কি হ'ব এই আমাৰ সূত্ৰৰ মতে বহাই দিয়া হিৰনৰ s * s - a * s - b * s - c so s কিমান পাইছো s পাইছো আমি 21 আকৌ s মানে 21 - a এর ভ্যালু কিমান পাইছিল আমি এর ভ্যালু পাইছিল 18 আকৌ 21 - b b পাইছিল আমি 10 আকৌ 21 - c মানে পাইছিল আমি 14 সেন্টিমিটার সো এবাৰ গোটেইখিনি বিয়োগ কৰি দিয়া এতে থাকিব 21 পূৰণ 21 ৰ পৰা যদি তুমি 18 বিয়োগ কৰা 21 ৰ পৰা 18 গলে থাকিব 3 পূৰণ 21 ৰ পৰা 10 গলে থাকিব 11 21 ৰ পৰা 14 গলে থাকিব 7 তেবাৰ যেকেটাৰ জোৰ আছে জোৰ কেটা ওলাই লও যদি জোৰ নাই জোৰ বনাই লোৱা সোৱা এতে 7 আৰু 3 দুইটাৰ জোৰ আমি বনাব পাৰো কাৰণ 21 যদি ভাঙো 3 7 গুণ 21 3 ৰ জোৰ বাৰাও ওলাই যাব 7 ৰ ওলাই যাব 11 টো আমি থাকি যাব 11 টো ভাঙিব নোৱাৰি সো 21 টো ভাঙি দিয়া কেনেকৈ ভাঙিম আমি 3 7 গুণ 21 তাৰ পিছত এই 3 11 আৰু ইফালে 7 এবাৰ যেকেটাৰ জোৰ আছে জোৰ কেটা বাহিৰলৈ ওলাই লোৱা সো কি জোৰ আছে 3 ৰ জোৰ আছে 3 মই এটা উলিয়াই লৈছো দুটাৰ পৰা 7 ৰ জোৰ আছে 7 ৰ দুটাৰ পৰা এটা উলিয়াই লৈছো ভিতৰত থাকি গেল অকল 11 টো ৰুটবাৰৰ ভিতৰতে ৰাখি দিয়া এটা পূৰণ কৰি দিয়া 3 7 গুণ 21 21 আৰু ৰুটবাৰখিনি নেকে ৰুটবাৰ ভিতৰতে ৰাখি দিয়া আমি খিনি ভাঙি নিদিও 21 ৰুটবাৰ 11 আছিল আমাৰ সেন্টিমিটাৰ তো সেন্টিমিটাৰ স্কয়াৰ এইখিনি হ'ব ইয়াৰ আনসাৰ